শুকুৰবাৰে সন্ধিয়াৰ ভাগত দেৰগাঁৱৰ ভিতৰুৱা চগুৰি নামকনোৱা গাঁৱত সৃষ্টি হ'ল এক উত্তপ্ত পৰিস্থিতিৰ। গাঁওখনৰ একাংশ উত্তেজিত ৰাইজ ওলাই আহি আক্ৰমণ কৰিলে গাঁওখনৰ ইছলামুল হুছেইন নামৰ ব্যক্তিজনৰ বাসগৃহত। ভাঙি চুৰমাৰ কৰে বাসগৃহটোৰ খিৰিকী। ঘটনাৰ বিৱৰণী মতে ৩ দিনৰ পূৰ্বে নজৰুল হুছেইন নামৰ যুৱকজনে আবেলিৰ সময়ত নিজৰ বাৰীৰ পৰাই নৰসিংহৰ পাত ছিঙিবলৈ গৈছিল। পাত ছিঙি ঘৰলৈ অহাৰ পিছত বাৰীৰ ঢাপতে লাগি থকা প্ৰতিবেশীৰ বাসগৃহটোৰ আখতাৰ আলী ওলাই আহি চোৰৰ সন্দেহত তৰ্কত লিপ্ত হয় নজৰুল হুছেইনৰ সৈতে আৰু সেই তৰ্কই পাছলৈ ৰূপ লয় ভয়ানক মাৰপিটলৈ। সেই মাৰপিটৰ ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় নজৰুল হুছেইন। পৰিয়ালৰ লোকে দেৰগাঁও থানাত এজাহাৰ দিয়াৰ পিছতে আঘাতপ্ৰাপ্ত যুৱকজনক যোৰহাটৰ চিকিৎসালয়ত ভৰ্তি কৰায়। কিছু সুস্থ হোৱা শুকুৰবাৰে ঘৰলৈ যুৱকজনক পৰিয়ালে লৈ আনে। তাৰ পিছতেই এজাহাৰ দিয়াৰ পিছতো দেৰগাঁও আৰক্ষীয়ে এই ঘটনাৰ অভিযুক্ত হিচাপে উল্লেখ কৰা যুৱকজন তথা পৰিয়ালটোৰ ওপৰত কোনো ব্যৱস্থা নোলোৱাত আইন হাতত তুলি ল'লে একাংশ ৰাইজে। বহু সংখ্যক ৰাইজ ইছলাম হুছেইনৰ বাসগৃহৰ চৌহদত প্ৰৱেশ কৰি লংকাকাণ্ডৰ সৃষ্টি কৰে। ইফালে পৰিস্থিতি অধিক ভয়ানক হোৱাৰ পূৰ্বেই ঘটনাস্থলীত দুখনকৈ গাড়ীত অহা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ৰাইজৰ অভিযোগ আৰক্ষীয়ে অৱহেলা কৰি আছিল বিষয়টোত, যাৰ বাবে সংঘটিত হয় এই উত্তপ্ত পৰিস্থিতিৰ। দেৰগাঁৱৰ পৰা ইন্দুভূষণ মহন্তৰ ৰিপৰ্ট, অসম আদিত্য।